সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি বহাগ মাহৰ 15 তাৰিখ বুধবাৰ 29 এপ্ৰিল 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:48:17 আৰু সূৰ্য অস্ত হ'ব 5:54:17। আজিৰ তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি আৰু এই তিথি ৰাতি 7:51:23 থাকিব। তাৰপিছত শুক্লপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে হস্তা, যোগ হৰ্ষণ, কৰণ, কৌলভ। জন্মৰাশি কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, দেৱগণ, মহীশৰস্থি আৰু চন্দ্ৰৰ দশা। ৰাতি 12:16:30 যোৱাত দেৱাৰীগণ আৰু বাঘৰস্থি লাভ কৰিব। মৰণত আজি কোনো দুখ নাপায়। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজিৰ দিনটোৰ যাত্ৰা নাই। শুভ কৰ্ম হৈছে অন্নপ্ৰসন, ক্ৰয় বিক্ৰয়, নামাকৰণ, ব্যৱসায় আৰম্ভ, নাক বা কাণ বিন্ধোৱা এইবিলাক। শুভ সময় হৈছে ৰাতিপুৱা 9:39 পৰা 11:16 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত শুভ কৰ্ম যদি কৰিব পাৰে, তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, আপোনাৰ কি সফলতা পাব বা কি সাৱধানতা আপুনি গ্ৰহণ কৰিব লাগিব, শুভ ৰং আপোনাৰ কাৰণে কি চুইটেবল হ'ব বা শুভ সংখ্যা আপোনাৰ কি মেটচিং হ'ব, এই বিষয়ে এতিয়া আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি, আজিৰ দিনটো আপোনাৰ শাৰীৰিকভাৱে বৰ ভাল নাযাব। পেটৰ কোনো সমস্যা, পেটৰ অসুখ বা অন্য পেটৰ যিকোনো সমস্যা, গেছ, এচিডিটি, বদ হজম, এনেকুৱা ধৰণৰ যিকোনো সমস্যাই আপোনাক আজিৰ দিনটোত দেখা দিব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, কিন্তু আপোনাৰ কিছু সমস্যা থাকিব। কেনেকুৱা, পুৰণা কথা আপুনি বাৰে বাৰে ৰিপিট কৰি নাথাকিব আৰু ইয়াৰ পৰা আপোনাৰ নিগেটিভ কোনো ফৰ্মেশ্যন হ'ব পাৰে। গতিকে আপুনি পজিটিভ থিংকিং ৰাখক, আগবাঢ়ি যাওক। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অভাৰ থিংকিঙে দেখা দিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ ধন প্ৰাপ্তিৰ যুগ আছে। আপুনি বিদেশৰ পৰা কোনো ধন সম্পত্তি লাভ কৰা বা বিদেশ ভ্ৰমণ সম্পৰ্কীয় যদি কিবা কাম আছে, সেইখিনি আপুনি সফলতাৰে কাম কৰিব পাৰিব। বিদেশত কোনো ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ যোৱা বা ভিছা আজিৰ দৰে কাম যদি আপোনাৰ বাকী আছে, তেনেহ'লে সেইখিনি আজি আপুনি সম্পূৰ্ণ কৰাৰ কাৰণে এটা সুযোগ লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালেই হ'ব। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে বা যিসকলে ইনভেষ্ট কৰে, শ্বেয়াৰ মাৰ্কেটত হওক বা যিকোনো ঠাইত ইনভেষ্ট কৰে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো খুব ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত ভাল, কোনো সমস্যা দেখা নাযায়। যদিও আপোনাৰ কিছু সাৱধানতা গ্ৰহণ কৰিব লাগিব। আপুনি যিকোনো কথা কওঁতে আপুনি অলপ চাই চিতি কথা ক'ব। আপোনাৰ চঞ্চলতা কিছু থাকিব পাৰে প্ৰেমৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ
সিদ্ধান্ত লওঁতে কিছু কনফিউজন হ'ব, তেনেকুৱা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ শিক্ষা দীক্ষাৰ বাবে বৰ ভাল দিন, বৰ শুভ দিন। আপুনি জ্ঞান, বুদ্ধি, এই সকলোবোৰ আপুনি অভিজ্ঞতা, এই সকলোবোৰ আপুনি অৰ্জন কৰিব পাৰিব আজিৰ দিনটোত। নতুন কোনো যদি প্লেনিং থাকে তেনেহ'লে প্লেনিং আপুনি হাতত ল'ব পাৰে, তাৰ কাৰণে শুভ দিন। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ঠিকেই যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা কিন্তু আপুনি ছাপোৰ্ট কিছু কম পাব, ভালদৰে ছাপোৰ্ট নাপাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো ভালদৰে পাৰ হৈ যাব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি আজি আপোনাৰ ধৰ্মীয় দিশত মন অতি আগ্ৰহী হৈ থাকিব, মন অতি উন্নত হৈ থাকিব। আজি ঘৰত কোনো পূজা পাঠ বা কোনো ধৰ্মীয় কাৰ্য হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো পৰিৱৰ্তন নাই, আৰ্থিক আগৰ দৰে ঠিকেই চলি যাব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত ভাল দিন। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ নাৰ্ভৰ সমস্যা বা কোনো চকুৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। আপুনি সেই অনুযায়ী ভাল ফলাফল লাভ কৰিব আৰু আৰ্থিক দিশতো আপুনি উন্নত হ'ব পাৰিব। নতুন কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে বা সুবিধা পাব আপুনি নতুন কৰ্মৰ কাৰণে। ধন উপাৰ্জনৰ কাৰণে আপোনাৰ নতুন পথ আপোনাৰ হয়তো ওলাব পাৰে আজিৰ দিনটোত। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যাই দেখা দিব পাৰে আজিৰ দিনটোত। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনোমালিন্য কিছু ঘটিব পাৰে, মন অশান্ত হ'ব পাৰে বা মনোমালিন্য ঘটিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজিৰ দিনটোৰ বাবে ভ্ৰমণৰ অত্যন্ত শুভ দিন। আপুনি ওচৰ ভ্ৰমণ হওক বা দূৰ ভ্ৰমণ হওক বা বিদেশ ভ্ৰমণেই হওক, যিকোনো ভ্ৰমণৰ কাৰণে আজিৰ দিনটো অত্যন্ত শুভ দিন। আৰু এই ভ্ৰমণ আপোনাৰ ধৰ্মীয় হ'ব পাৰে বা কোনো অফিচিয়েল ভ্ৰমণ হ'ব পাৰে, যিয়ে নহওক, আৰু আপুনি এই ভ্ৰমণৰ পৰা যথেষ্ট লাভান্বিত হ'ব পাৰিব। আপোনাৰ কিন্তু মন আজি অস্থিৰ হৈ থাকিব, অভাৰ থিংকিং কিছু আহিব আপোনাৰ মনত। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আপোনাৰ আহিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজি কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। আপুনি যি কৰ্মই হাতত লয় সেই কৰ্মতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। যিসকল চাকৰিয়াল আছে, যিকোনো চাকৰি হওক, গভৰ্ণমেণ্ট হওক, প্ৰাইভেট হওক বা যিকোনো চাকৰিয়ে নহওক, চাকৰিয়ালসকলৰ কাৰণে প্ৰমোচনৰ এটা যোগ আছে আজি। আৰ্থিক দিশত আপোনাৰ ঠিকেই আছে, আৰ্থিকত কোনো সমস্যা দেখা নাযায়। আপোনাৰ হঠাৎ মুড চুইং হ'ব পাৰে, মুড চেঞ্জ হ'ব পাৰে আপোনাৰ হঠাৎ। গতিকে সিদ্ধান্ত লওঁতে কিন্তু আপুনি কিছু সাৱধানতা আপুনি গ্ৰহণ কৰিব। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিলেই ভাল। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হোৱাৰ সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা কিছু আহিব পাৰে বা চকুৰ সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে পিংক কালাৰ আৰু শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ
বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপুনি বহুত বেছি আশা নকৰিব। আপুনি যিমানে আশা কৰিব আপোনাৰ আশা হয়তো পূৰণ নহ'ব, তাৰ কাৰণে মনত আপুনি কষ্ট লাভ কৰিব পাৰে। গতিকে আপোনাৰ আশা ভংগৰ যুগ আছে, আপুনি আশা ইমান বেছি নকৰিব। আপুনি আজিৰ দিনটোত কোনো অপমান বা বদনাম বা কাৰোবাৰ লগত বাক বিতন্ত এনেকুৱা ধৰণৰ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হ'ব পাৰে। গতিকে সাৱধান হৈ থাকিব। আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মতবিৰোধ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনত কিছু কনফিউজন থাকিব ডিচিশ্যন লওঁতে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা, যাৰ ফলত আপোনাৰ চৰ্দি কাহ সাধাৰণ জ্বৰ এনেকুৱা ধৰণৰ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ ধন টকা পইচা এইবিলাকৰ পৰা কিছু সাৱধানে থাকিব, কাৰণ লোকচানৰ সন্মুখীন হ'ব পাৰে আপুনি। বিশেষকৈ ব্যৱসায়ী ক্ষেত্ৰত আপুনি কোনো নতুন আঁচনি নল'ব, বা ব্যৱসায়ীৰ ক্ষেত্ৰত আপুনি লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা গ্ৰহণ কৰিব। লোকচানৰ যুগ আছে আজি আপোনাৰ। যিসকলে ইনভেষ্ট কৰে, ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাটোৱেই ভাল আজিৰ দিনটোত। আজি প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ খং ইমোশ্যন কিছু বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ খং কণ্ট্ৰল কৰি ৰাখক, আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি আপোনাৰ শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। আপুনি কোনো দুৰ্ঘটনা বা ক'ৰবাত দুখ পোৱা, গতিকে এনেকুৱা ধৰণৰ কিছু সমস্যা আপোনাৰ লগত ঘটিব পাৰে আজি। খুব সাৱধানে আপুনি চলিব। আৰ্থিক দিশত আপোনাৰ হঠাৎ ধন প্ৰাপ্তিৰ যুগ আছে। সিদ্ধান্ত লওঁতে আপুনি ভাবি চিন্তি ল'ব, কাৰণ আপোনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত ঘনে ঘনে মন সলনি হ'ব পাৰে। সিদ্ধান্ত বাৰে বাৰে আপোনাৰ সলনি হৈ থাকিব পাৰে। গতিকে বহুতখিনি ভাবি চিন্তি আজিৰ সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত শুভ দিন। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, আগবাঢ়ি যাব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশি আজি আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক আজি। আপোনাৰ মনত কিছুমান দুশ্চিন্তাই বাহ ল'ব পাৰে আজি। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম শুভ। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ জ্ঞান অভিজ্ঞতা বৃদ্ধি পোৱাৰ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অভাৰ থিংকিং আহিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজিৰ দিনটোত আপুনি বাহন লাভ কৰিব পৰা এটা যুগ দেখা যায়। গতিকে আৰ্থিক দিশত আপোনাৰ অত্যন্ত মজবুত হৈ থাকিব, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব পাৰে। পুৰণা বেমাৰ যিসকলৰ আছে তেওঁলোকে কিছু সাৱধানে থাকিব, কাৰণ পুৰণা বেমাৰে আজিৰ দিনটোত আপোনাক দেখা দিব পাৰে। কৰ্মস্থলত আপুনি সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব আজিৰ দিনটো। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল, কোনো সমস্যা দেখা নাযায়। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অভাৰঅল আপোনাৰ ঠিকেই যাব। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ পাবৰ কাৰণে সক্ষম হয়। আৰু যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে, তেওঁলোককো মই অশেষ ধন্যবাদ জনাইছোঁ।
আৰু ভিডিঅ'সমূহ যিমান পাৰে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোকক কিছু পৰিমাণে হ'লেও মই সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।